মৰমৰ ছাত্ৰছাত্ৰীসকল, মোৰ ইউটিউব চেনেললৈ তোমালোকক আজি পুনৰবাৰ স্বাগতম। আজি তোমালোকৰ বাবে অষ্টম শ্ৰেণীৰ অসমীয়াৰ নিয়ৰ নামৰ পাঠটোৰ সকলো পাঠভিত্তিক প্ৰশ্নোত্তৰ তোমালোকৰ বাবে লৈ আহিছোঁ। মৰমৰ ছাত্ৰছাত্ৰীসকল, ভিডিঅ'টো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিব। পাঠভিত্তিক ক্ৰিয়াকলাপত 1 নম্বৰত দিছে কবিতাটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া আৰু আবৃত্তি কৰা। এই ছাত্ৰছাত্ৰীসকল তোমালোকে নিজে চেষ্টা কৰিবা। 2 নম্বৰত উত্তৰ দিয়া। ইয়াৰ ক নম্বৰ কুৱেশ্যনটো হৈছে মুকুতা মণিটি বুলি কবিয়ে কিহক বুজাইছে? ইয়াৰ উত্তৰত হ'ব মুকুতা মণিটি বুলি কবিয়ে নিয়ৰ টোপালক বুজাইছে। খ নম্বৰ কুৱেশ্যনত দিয়া আছে নিয়ৰক কবিয়ে কাৰ কাৰ লগত তুলনা কৰিছে? ইয়াৰ উত্তৰত হ'ব নিয়ৰক কবিয়ে নিশাৰ তৰা আৰু মুকুতা মণিৰ লগত তুলনা কৰিছে। গ নম্বৰ কুৱেশ্যনত দিয়া আছে নিয়ৰে হিয়াত কি সাঁচি থোৱাৰ কথা কৈছে? ইয়াৰ উত্তৰ হ'ব নিয়ৰে হিয়াত নিজম আকাশৰ নিচুক কটাটি সাঁচি থোৱাৰ কথা কৈছে। ঘ নম্বৰ কুৱেশ্যনত দিছে ফুলনিত কি ছিগি ৰৈ গ'ল? ইয়াৰ উত্তৰ হ'ব ফুলনিত নাচা নাচনীৰ ডিঙিৰ মণি ছিঙি ৰৈ গ'ল। ঙ নম্বৰ কুৱেশ্যনত দিছে কবিয়ে কি সৰি থকাৰ কথা কৈছে? ইয়াৰ উত্তৰত হ'ব কবিয়ে নিশাৰ তৰা এটি নিয়ৰ হৈ সৰি থকাৰ কথা কৈছে। 3 নম্বৰত আছে কবিতাটোৰ মূল ভাৱ চমুকৈ লিখা। ইয়াৰ উত্তৰত হ'ব প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ এটা ৰোমান্টিক কবিতা। কবিতাটিত কবিয়ে প্ৰকৃতৰ উপাদান নিয়ৰ বিষয়বস্তু হিচাপে লৈ কল্পনাৰ ৰহণ সানি সুন্দৰভাৱে উপস্থাপন কৰিছে। প্ৰকৃতিৰ ৰূপ বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতেই দি যায় আশাৰ বতৰা। এই নিৰ্মম বাৰ্তাৰ অন্যতম বাহক হ'ল নিয়ৰ। মুকুতা সাদৃশ নিয়ৰ কণাবোৰ ঘাঁহ বনৰ ওপৰত কাহিলি পুৱাতেই জিলিকি থকা দেখিলে আমাৰ মনলৈ নানা ভাৱ অহাটোৱেই স্বাভাৱিক। কবিৰ কল্পনাত নিয়ৰ নিত্যৰতা পৃথিৱীৰ ডিঙিৰ পৰা ছিঙি পৰা একোটি মণি অথবা পুৱাৰ পোহৰ সেমেকি উঠা একোটা পাল চকুপানী। 4 নম্বৰ দিছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। ইয়াৰ উত্তৰত হ'ব ফটিক। ইয়াৰ অৰ্থ হ'ল নিৰ্মল বা পৰিষ্কাৰ। তাৰপিছত আছে শোভে। ইয়াৰ অৰ্থ হ'ল শুৱনি কৰি তোলা। তাৰপিছত হেঙুল। হেঙুল মানে হৈছে হেঙুল বৰণীয়া। নিজম। ইয়াৰ অৰ্থ হৈছে নীৰৱ। নিচুক। ইয়াৰ অৰ্থ হৈছে কান্দন সামৰি স্থিৰ। 5 নম্বৰত দিছে প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা। নিজম আকাশৰ নিচুক কথাটি হিয়াত থৈছে সাঁচি কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিলি নাচি। ইয়াৰ উত্তৰত হ'ব উক্ত কবিতাফাকি আমাৰ পাঠ্যৰ অন্তৰ্গত প্ৰতিমাৰ খনিকৰ কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দ্বাৰা ৰচিত নিয়ৰ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। ৰাতিপুৱা ফুলৰ পাহিত পৰি থকা নিয়ৰ টোপালক নিশাৰ আকাশৰ পৰা সৰি পৰা তৰা ৰূপত কবিয়েই কল্পনা কৰিছে। এই প্ৰসংগত উক্ত কবিতাফাকি তুলি দিয়া হৈছে। প্ৰকৃতিৰ সৰু বৈচিত্ৰ্যই মানুহৰ মনলৈ কঢ়িয়াই আনে। প্ৰতিটো পুৱাই আমাৰ অজানিতেই দি যায় আশাৰ বতৰা। এই বৰ্ণময় বতৰৰ অন্যতম বাহক হ'ল নিয়ৰ। 6 নম্বৰত দিছে পাঠৰ পৰা অন্তমিল থকা শব্দবোৰ লিখা। উদাহৰণত দিছে ধোৱা জোৱা। ঠিক তেনেদৰে চাচি নাচি মণি কণি পানী। তাৰপিছত হ'ল ভাহি পাহি। তাৰপিছত ব্যৱহাৰিক ব্যাকৰণত 7 নম্বৰত উল্লেখিত শব্দবোৰৰ সমৰ্থক শব্দ লিখা। ইয়াত প্ৰথমটো হৈছে টোপনি। ইয়াৰ সমৰ্থক শব্দ হৈছে নিদ্ৰা বা ঘুমতি। তাৰপিছত বেলি। ইয়াৰ সমৰ্থক শব্দ হৈছে ৰবি বা সূৰ্য। পানীৰ সমৰ্থক শব্দ হ'ল জল নীৰ। ফুলৰ সমৰ্থক শব্দ হ'ল কুসুম আৰু নিশাৰ সমৰ্থক শব্দ হ'ল ৰাতি বা নিশি। সপোনৰ সমৰ্থক শব্দ হ'ল কল্পনা। আকাশৰ সমৰ্থক শব্দ হ'ল মহাশূন্য স্বৰ্গ। তাৰপিছত চকুৰ সমৰ্থক শব্দ হ'ল নয়ন বা অক্ষি। তাৰপিছত 8 নম্বৰত দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। ইয়াত
দিছে চিগা নিচিগা, পুৱা সন্ধিয়া, নিজম হুলস্থুলীয়া, চৰক নৰক, দিন ৰাতি, হাঁহি কান্দন। 9 নম্বৰ দিছে বাক্য ৰচনা কৰা। মুকুতা, ৰ'দৰ পোহৰত নিয়ৰক মুকুতামণিৰ নিচিনা লাগে। তাৰপিছত পাহি, গোলাপ ফুলৰ পাহিবোৰ ধুনীয়াকৈ সৰি আছে। শোভে, গোলাপ ফুলে গোটেই বাগিচাখন শোভে। নিচুক, নিয়ৰে নিজম আকাশৰ নিচুক কথাটি হৃদয়ত সাঁচি থৈছিল। ফটিক, নৈখনৰ ফটিক পানীত পদুম ফুলবোৰ ধুনীয়াকৈ ফুলি আছে। 10 নম্বৰত আছে নিয়ৰ কবিতাটিত থকা তৎসম আৰু তদ্ভৱ শব্দবোৰ বাছি উলিয়াই লিখা। তুমি জনা তৎসম আৰু তদ্ভৱ শব্দবোৰ এখন তালিকা প্ৰস্তুত কৰা। 11 নম্বৰ দিছে দৈনন্দিন জীৱনত বিভিন্ন ক্ষেত্ৰত তুমি ব্যৱহাৰ কৰা ইংৰাজী শব্দবোৰ ভাগে ভাগে লিখা। শিক্ষা সম্বন্ধীয় স্কেল, খেল সম্বন্ধীয় ক্ৰিকেট, যান বাহন সম্বন্ধে স্কুটাৰ, পোচাক পাতি ফ্ৰক, আচবাব টেবুল, বাচন বৰ্তন কাপ। তাৰপিছত এটা শব্দত প্ৰকাশ কৰা। যি আনৰ উন্নতি দেখিব নোৱাৰে চকু চৰহা। একে মাকৰ সন্তান সহোদৰ, যাৰ ঘৰ বাৰী নাই অঘৰী, যিজনে ভাল বেয়া বিচাৰ কৰিব নোৱাৰে অবিবেচক, যি আগেয়ে হোৱা নাই অভূতপূৰ্ব। 13 নম্বৰ আছে নিয়ৰ কবিতাটিৰ পুৱা তৰা, আকাশ, পানী, কথা, হিয়া, সপোন, চকু আদি শব্দযুক্ত হৈ গঠিত বাক্যখণ্ডবোৰক বাক্য ৰচনা কৰা। আকাশত চাং বতাহ অস্বাভাৱিক কল্পনা কৰা। পানীৰ তলৰ কাঁইট, নেদেখা বিপদ বা অজ্ঞাত শত্ৰু। কথা চহকী বেছিকৈ কথা কোৱা লোক। হিয়াৰ আমোদ অতি আদৰ। আলিক সপোন অমূলক কল্পনা। চকু চৰহা লোকৰ ভাল দেখিব নোৱাৰা। কথা চহকী, বেছিকৈ কথা কোৱা লোক। অভিনাশ, গোটেই চিৰণিটোৰ ভিতৰত কথা চহকী। হিয়াৰ আমোদ অতি আদৰ। প্ৰত্যেক সন্তানেই মাক দেউতাকৰ হিয়াৰ আমোদ। আলিক সপোন অমূলক কল্পনা। অলিক সপোন দেখি সময় নষ্ট কৰিব নালাগে। চকু চৰহা লোকৰ ভাল দেখিব নোৱাৰা। চকু চৰহা লোক সকলোৱে অপ্ৰিয় হয়। 14 নম্বৰত দিছে তলৰ বাক্যকেইটাৰ খালী ঠাইৰ অৰ্থৰ লগত সংগতি ৰাখি ভাঙি ছিঙি বহুৱাই পূৰ্ণ কৰা। মেৰামতি নকৰাৰ বাবে জহি খহি ঘৰটো ভাঙি গ'ল। ধুমুহা ঘৰটো ভাঙি পেলালে। পুৰণি হোৱাৰ বাবে ৰছীডাল ছিঙি থাকিল। জোৰকৈ টনা আজোৰা কৰাৰ বাবে ৰছীডাল ছিঙি গ'ল। এবছৰ নহওঁতেই মাথাউৰিটো ছিঙি গ'ল। বানপানীৰ মাথাউৰিটো ছিঙি পেলালে। 15 নম্বৰত দিছে দলত বহি নিজৰ অভিজ্ঞতাৰ কথা কোৱা আৰু লগৰীয়াৰ অভিজ্ঞতাৰ কথা শুনা। পুৱা খালী ভৰিৰে সৰহীয়যুক্ত দুৱৰী গছকি পোৱা অনুভূতি। তোমালোকে পুৱা খালী ভৰিৰে নিয়ৰসক্ত দুৱৰী গছকি পোৱা অনুভূতিৰ বিষয়ে নিজে লিখিবলৈ চেষ্টা কৰা। 6 নম্বৰত দিছে পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰ টোপাল দেখি মনত জাগি উঠা অনুভৱ। তোমালোকে পদুম, কচু বা অন্যান্য গছৰ পাতত তিৰবিৰাই থকা নিয়ৰ টোপাল দেখি মনত জাগি উঠা অনুভৱৰ বিষয়ে নিজে লিখিবলৈ চেষ্টা কৰা। 7 ভাঙা দিছে মৌ মাখি নহয় কিন্তু কৰে গুণগুণ, বামুণ নহয় কিন্তু কাণ্ডত লগুণ। ইয়াৰ অৰ্থ হ'ল জতুৰ। ৰজাৰ ঘৰৰ হাতী ধান খাই বাচি বাচি, এইটো হ'ল ঢেঁকী। তাৰপিছত ৰজাৰ কাপোৰ তিয়াব পাৰি শুকুৱাব নোৱাৰি, এইটো হ'ল জিভা।